নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিলে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আমি আজি বাজেট অধিৱেশনত সকলোৱে দেখা পাইছে। আমি ভাবিছিলোঁ যে আমাক চৰকাৰে কিবা এটা ধৰিব অংগনবাড়ী কৰ্মীসকলৰ দুৰৱস্থা দেখি, কিন্তু আমাৰ চৰকাৰে আমাৰ কথা কোনো ঘোষণা নকৰিলে। সেয়েহে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ আজি সদৌ অসমৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে বহুত দুখ পাইছে। গতিকে তেওঁলোকে সকলোৰে আমি কালি মই গুৱাহাটীৰ পৰা আহিছোঁ। আমাৰ ষ্টেট কমিটিৰো এখন আলোচনা আছিল, সেই আলোচনাৰ পৰা আহিছোঁ, তাতো একো আমি সুফল নেদেখিলোঁ। সেয়েহে এই কথা জনোৱাত আমাৰ গোটেই গোলাঘাট ডিষ্ট্ৰিক্টৰ সকলো প্ৰকল্পই ওলাই আহিছে যে আমি প্ৰতিবাদী কাৰ্যসূচী লওঁ। আমি এতিয়া ভাবিছোঁ যে যোৱা ২৬ আৰু অহা ২৬-২৭ তাৰিখে ফেব্ৰুৱাৰী মাহৰ আমি কৰ্মবিৰতিত থাকিম। আমি চৰকাৰৰ আজি BLOৰ পৰা যিখিনি আমাৰ আজি ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ অংগনবাড়ী কৰ্মীসকলে আজি হুইল চেয়াৰৰ পৰা পোষ্টেল ভোটৰ পৰা যিখিনি BLO এইখিনি কাম কৰি আহিছিলে, আমি সেইখিনি কাম কৰিব নোৱাৰিম কৰ্মবিৰতিত থকাৰ দিনকেইটা। আৰু যেতিয়ালৈকে চৰকাৰে মানি নলয় তেতিয়া পৰ্যন্ত আমাৰ কাৰ্যালয়ৰ পোষণ টেকাৰ আদি কৰি যিখিনি কাম আমি কোনো কাম হাতত নলওঁ। আৰু আমাৰ যদি আমাৰ এই দুটা দিনত অহা ফেব্ৰুৱাৰী ২৬-২৭ তাৰিখত আমি কৰ্মবিৰতিত থকাৰ পাছত যদি চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নলয়, তেতিয়াহ'লে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত আমি আন্দোলনৰ কাৰ্যসূচী লোৱাৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট সকলোৱে আন্দোলনমুখী হৈ আছে। তাকে যদি চৰকাৰে আমাক কিবা এটা দুদিনত ঘোষণা কৰিব পাৰে, যদি নকৰে আমি অনিৰ্দিষ্ট কালৰ বাবে আন্দোলনৰ কাৰ্যসূচী লৈ যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। গোলাঘাট জিলাত আমাৰ ২,২০০ কিমানটা আছিল, কিন্তু এতিয়া আমাৰ হৈছে বহুতৰ আমাৰ মৃত্যু হৈছে। গতিকে অৱসৰ পাইছে, মৃত্যু হৈছে, সেই হিচাপটো আমাৰ বৰ্তমানলৈকে হোৱা নাই। হয়, প্ৰতিবাদৰ সিদ্ধান্ত সকলোৱে লৈছে। যোৱাকালি আমাৰ ইতিমধ্যে আলোচনা হৈ গৈছে। DC ছাৰক আমি জনাইছোঁ। তাত ছাৰক লগ নাপালোঁ, কিন্তু আমি ছাৰক আমাৰ মেমৰিণ্ডাম দি আহিছোঁ আৰু আমি ইলেকশ্যন অফিচতো দি আহিছোঁ, আমাৰ নিজৰ সমাজ কল্যাণ বিভাগতো দি আহিছোঁ। আমি প্ৰতিবেদন দিয়া পৰ্যন্ত আমাৰ একো কামেই নকৰোঁ। আমি এই কথা সকলোকে জনাই দিছোঁ আৰু আমাৰ নিজৰ কাৰ্যালয়ে আমাৰ প্ৰতিটো প্ৰকল্পতে এই কথা জনোৱা হৈছে। আমি যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। তেখেতে আমাক কৈছিলে যে ইলেকশ্যনৰ আগতে আমাক কিবা এটা দিব। আৰু যোৱা বিধানসভা ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত তেখেত তেতিয়া বিত্তমন্ত্ৰী আছিল, তেখেতে সেই সময়তো ঘোষণা কৰিছিল যে অংগনবাড়ীসকলক ১,০০০কৈ দিব, কিন্তু আজি পৰ্যন্ত তেখেতে নিদিলে। এতিয়াও আমাক তেখেতে আলোচনালৈ মাতাৰ কথা আছে আৰু তেখেতে দিব কৈ আছে, কিন্তু কেতিয়া দিব আমি সকলোৱে অধৈৰ্য হৈ পৰিছে। তাৰোপৰি তেখেতে আমাক যোগাযোগ কৰি দিছিল। আমি অক্টোবৰ মাহৰ ৫ তাৰিখে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দিল্লীত গৈ লগ কৰিছিলোঁ। তেখেতে আমাক প্ৰধানমন্ত্ৰীক লগ কৰাই দিয়া কথা আছিল, কিন্তু হঠাৎ কিছুমান কাৰ্যসূচীৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া বেলেগত গ'ল। গতিকে আমাক লগ কৰাব নোৱাৰিলে, কিন্তু আমাক কথা দিছিলে তেখেতেও। আমিও কৈছিলোঁ যে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক বহুত টকা নালাগে, আমাৰ পৰিয়ালটো পোহপাল দিব পৰাকৈ, আমাক ৰাজকীয় জীৱন যাপন আমি কৰিব বিচৰা নাই, আমাক পৰিয়ালটো পোহপাল দিব পৰাকৈ কিবা এটা আমাক দিয়ক চেণ্ট্ৰেলে। গতিকে আৰু এই বাৰ্তা আমাৰ অসমৰ হৈ তেখেতকে আমি কেন্দ্ৰীয় চৰকাৰৰ তাত মাত মতাৰ কথা আমি জনাইছিলোঁ। তেখেতে আমাক বহুত নিশ্চয়তা দিছিলে যে আমাক প্ৰধানমন্ত্ৰীয়েও ভাল খবৰ দিব বুলি কৈছিলে, কিন্তু আমি একো খবৰ নাপালোঁ। সেয়েহে আজি আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ গোলাঘাট ডিষ্ট্ৰিক্ট বাধ্য হৈছোঁ। কাৰণ আমাৰ যিগৰাকী বিত্তমন্ত্ৰী তথা আমাৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী আমাৰ এই গোলাঘাট ডিষ্ট্ৰিক্টৰে হয়। আমি গতিকে বহুত দুখ পাইছোঁ বাইদেউ যে আমাৰ কথা নাভাবিলে। আমি ভাবি আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আন্দোলন বেয়া পাওঁ বুলি কয়, গতিকে আমি বহি আছিলোঁ, আন্দোলন কৰা নাই। এছামে আন্দোলন কৰি হাৰি গৈছে। আজিলৈকে তেখেতসকলক একো সঁহাৰি জনোৱা নাই। তেখেতসকলে কাক সঁহাৰি জনাব? আন্দোলনকাৰীক যদি নজনায়, কোনো বিষয়ববীয়া আহি চৰকাৰী বিষয়ববীয়া আহি তেখেতসকলৰ কথাত গুৰুত্ব নিদিয়ে। অৱশ্যে তেখেতসকলে আহিব কেনেকৈ? চৰকাৰৰ মিছা মিছলীয়া কথা কৈ অংগনবাড়ীত ঠগি থাকিবলৈ বিষয়ববীয়াসকলেও চাগে নিশ্চয় বেয়া পাইছে।
গতিকে এইবাৰ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ কৰ্মী সহায়িকা আন্দোলনমুখী হৈছে, হ'বই, বহি নাথাকে কেতিয়াও। গতিকে আমি আন্দোলনক বিচৰা নাছিলোঁ, কিন্তু চৰকাৰে বাধ্য কৰাইছে। গতিকে আমি চৰকাৰক এতিয়াও বিনম্ৰ অনুৰোধ জনাইছোঁ, এই 2টা দিন আমাৰ যি বান্ধি দিছে, সেই 2টা দিনত যদি আমাক এটা মানে ভাল খবৰ আমাৰ মাজলৈ আনি দিয়ে, তেতিয়াহ'লে আমি আন্দোলনৰ পন্থী কেতিয়াও নহওঁ। কিন্তু যদি বাধ্য কৰায়, হ'বলৈ বাধ্য। গতিকে এইখিনিকে ক'লোঁ, আমাৰ আৰু ক'বলগীয়া একো নাই। ইমানখিনি মানে আন্দোলন কৰি থকা হৈছে, চলি থকা হৈছে, তেখেতসকলেও কষ্ট কৰিছে, আমিও মনে মনে মৌনতা অৱলম্বন কৰিছিলোঁ চৰকাৰক মানে সন্মান জনাই যে আমি আন্দোলন নকৰোঁ, চৰকাৰে আমাৰ পক্ষত কিবা এটা মাত মাতিব। কিন্তু ধৈৰ্যৰ বান্ধ এতিয়া হেৰাই গৈছে। সেইকাৰণে এতিয়া গোলাঘাট ডিষ্ট্ৰিক্টৰ বিশেষকৈ আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ যদি অকণমান আমাৰ প্ৰতি কিবা কুদৃষ্টি এবাৰ নিক্ষেপ হয়, তাৰ বাবে আমি অনুৰোধ জনাই আজি আমাৰ সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ গোলাঘাট জিলা মোৰ সম্পাদিকা ঠিকে কৈছে আমাৰ সভানেত্ৰী বাইদেৱে যে আমি কোনো ধৰণৰ মানে আন্দোলনৰ পক্ষপাতী হোৱা নাছিলোঁ, কিন্তু এতিয়া আমি বাধ্য হৈছোঁ। কাৰণ আমাক আমাৰ মন্ত্ৰী ডাঙৰীয়ানীয়ে আমাৰ কথা একো বুজি নাপালে। আমি কিমান কষ্টৰে চলিছোঁ আৰু আমাৰ ইমানখিনি কাম দিছে আমাক, সেই কামখিনি আমি ইমান কষ্টৰে ইমান সাহসেৰে কৰিছিলোঁ, কিন্তু আমাক বাইদেৱে আমাৰ কথা অলপো চিন্তা নকৰিলে। সেয়ে আমি চৰকাৰৰ লগত আমি আলোচনাতে আছিলোঁ, কিন্তু চৰকাৰে আমাৰ কথা যেতিয়া বুজি নাপালে, সেইটো কাৰণে আমি অহা 26 আৰু 27 তাৰিখে আমি কৰ্মবিৰতি লৈছোঁ। সেই 2 দিনৰ ভিতৰত যদি চৰকাৰে আমাৰ সঁচাকৈ আমাৰ কোনো পদক্ষেপ নলয়, তেতিয়াহ'লে আমি 28 তাৰিখে আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম। হৈছে আমাৰ বহুতখিনি কাম, আমি পোষণ টেকাৰত বহুতখিনি কাম কৰিব লাগে। আমি PMMVY যিখিনি ফাৰ্ষ্ট প্ৰেগনেণ্ট, তেওঁলোকৰ আমি অনলাইন কৰিব লাগে আমাৰ নিজৰ মোবাইলত। বহুত কষ্ট হয় আমাৰ। আৰু তাৰ উপৰিও আমাৰ শিশুসকলৰ আমাৰ সৰ্বাংগীন বিকাশৰ কাৰণে আমি তেওঁলোকৰ যিখিনি বিকাশৰ কাৰণে আমি ৱেট ল'ব লাগে, সেইখিনিও আমি নকৰোঁ। তাৰ উপৰি আমি যিখিনি BLO কাম কৰি আছোঁ, সেইখিনিও আমি নকৰোঁ। মাহেকীয়া প্ৰতিবেদনো আমি জমা নিদিওঁ। সেইখিনিয়ে কথা। আৰু আমি আমি যে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, আমি DC ছাৰক জনাইছোঁ, তাৰ উপৰি আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰক জনাইছোঁ, আৰু আমাৰ ইলেকশ্যন অফিচাৰক জনাইছোঁ, আৰু আমি থানাতো এই কথা জনাইছোঁ। অনিৰ্দিষ্ট কাললৈকে আমি কোনো ধৰণৰ কাম নকৰোঁ। আমি একো অনিৰ্দিষ্ট কাললৈকে একো কাম নকৰোঁ।